দাদা এখন পিছফালে বনাই আছে চাংটিন দাদা অকণমান ক'বচোন থকা লোৱাৰ ব্যৱস্থা কেনেকৈ আছে ইমান দূৰ কষ্ট কৰি কৰি বহুত দূৰলৈ যোৱাৰ কোনো দৰকাৰ নাই অকণমান কষ্ট কৰি আহিলেই গাড়ী এখন লৈ আহক ইয়াত দেখিছোঁ এল্টো গাড়ী লৈও আহিছে পাহাৰৰ ৰাস্তা একা বেকা হ'লেও খুব ধুনীয়াকৈ আহিব পাৰে খুব বেছি দেখিছোঁ এল্টো গাড়ী চলি আছে আপুনিও পৰিয়ালৰ সৈতে আহক নিজৰ লগ বন্ধুৰ সৈতে আহক পৰিৱেশটো চাওক এইফালে এইবোৰ নাচপতি গছ এইবোৰ নাচপতি গছ ওপৰত নাচপতি গছ আছে আপেলৰ গছ আছে কিৱিৰ গছ আছে লগতে এইবোৰ ধান খেতি ইয়াত এনেকৈ কৰি আছে ইয়াৰ পৰিৱেশটো এনেকুৱা ধৰণৰ আপুনি চাওক আৰু যিমান দূৰলৈ দেখা যায় ইফালে ফল মূলৰ বাগিচা ফল মূলৰ গছ আছে আৰু ইফালে যিমান দূৰলৈ দেখা যায় চব গোটেইখিনি পাইন গছ আছে য'ৰ পৰা আমি চৰকাৰে আঠা প্ৰস্তুত কৰে সেইটো অকণমান দেখুৱাইছোঁ কি ধুনীয়াকৈ এটা ঠাই লজ চাংটিন আৰু দাদা বেছি দূৰৰ নহয় আমাৰ ওচৰৰে হয় যিসকলে আহিব বিচাৰে মই কণ্টেক্ট নাম্বাৰটো মই দি দিম ভিডিঅ'ত মই দি দিম আপোনালোক আহিব আৰু ইয়াৰ যিটো ভেলী যিটো ইয়াৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব নাচপতি বাগান আপেলৰ বাগানৰ মাজত বহিব পাৰিব নদী এটা আছে দিৰাং নদী নে কি নাম নাজানো ইমান ধুনীয়া খৰচতা নদী এই পৰিৱেশটো চাওক এবাৰ অনুভৱ কৰক চাই থাকক এই ভিডিঅ'টো আপুনিও আহক এদিন এই চাংটি ভেলীলৈ চাংটি গাঁও এয়া চাংটি ভেলীৰ ঠাই টুকুৰা আমাৰ এই দাদা এখন পিছফালে বনাই আছে চাংটিন দাদা অকণমান ক'বচোন থকা লোৱাৰ ব্যৱস্থা কেনেকৈ আহিব পাৰে ৰেট মিলাই ৰেটটো আপোনাৰ কেটেগৰী চাই পেলাই হ'ব হয় 25ৰ পৰা ষ্টাৰ্টিং আছে 2500 3000 3500 দাদা ব্ৰেকফাষ্ট ইনক্লুড হৈ যাব তাতে হয় আৰু ইয়াতে অনলাইন পোৱা যায় নে চাবলৈ চেকিঙত যদি চোৱা যায় এতিয়া বৰ্তমান মতে অনলাইন কৰা নাই অনলাইন দিয়া নাই 20 দিনৰ পাছত ভিতৰে হৈ যাব হয় এটা খুব ধুনীয়া যিখিনি আমাৰ ঢেকীয়াজুলি চিৰাজুলি তেজপুৰ আমাৰ মঙলদৈ গুৱাহাটীৰ পৰা যিখিনি আহে এই দাদাৰ এইটো চাংটিং এটা খুব ধুনীয়া এটা লজ বনাই আছে থাকিব পাৰিব ইয়াৰ পৰিৱেশটো মানে এবাৰ এই কাশ্মীৰ পেহেলগামতকৈ কোনো গুণে কম নহয় ইমান দূৰ কিয় যাব লাগে ইয়ালৈ আহক চাংটি ভেলী চাওক চাংটি পেৰিফিল্ড চাওক ওচৰতে এটা ঝৰ্ণা আছে খুব ডাঙৰ বিৰাট এইটো হ'ল ভেলী ইফালে আছে নাচপতি বাগান আছে মই কেমেৰা দেখাইছোঁ এবাৰ চাব পাৰে নাচপতিবিলাক এয়া চাওক এয়া এইবোৰ নাচপতি গছ নাচপতি লাগি আছে এইটো হ'ল ইয়াৰ পৰিৱেশ এয়া ৱেলকাম এই ঠাইলৈ আপোনাকো স্বাগতম জনালোঁ মোৰ এই ভিডিঅ'লৈ আৰু লগতে এই ঠাইৰ আনন্দ লওক ইয়াৰ এই ঠাইৰ মনোৰঞ্জন আপুনি উপভোগ আছে পকী সৰি আছে নাচপতি ইয়াত খোৱা মানুহ নাই এয়া মোনা ভৰাই নাচপতি লৈ যাওক মোনা ভৰাই আপেল লৈ যাওক আপুনি যদি ইয়াৰ গাঁওবিলাকত এটা আপেল খোজে আপোনাক বেগ ভৰাই আপোনাৰ আপেল দি দিব এয়া নাচপতিৰ গছৰ তলে এনেকৈ এয়া নাচপতি আপেল কিৱি সকলো লৈ যাওক একদম ফ্ৰেছ মেচত কিমান নাচপতি পালোঁ এয়া এইবোৰ চব নাচপতি বাগিচা